হিমন্ত বিশ্ব শৰ্মাৰ গাত খৰ হৈছে আৰু তাত মলম লগাব লাগে। যদি ৰাজভৱনত ধৰ্ণা দিব নোৱাৰে তেতিয়াহ'লে কাজিৰঙাত ধৰ্ণা দিলে হ'ব, শিয়ালৰ আগত ধৰ্ণা দিলে শেষ হ'ব। হিমন্ত বিশ্ব শৰ্মাই ক'ত অধিকাৰ পালে যে সাংবাদিকে এনেকে বাইক লৈ থাকোঁতে সাংবাদিকৰ মাজত কন্দুৱা গেছ দি দিবলৈ অধিকাৰ ক'ত পালে? কোনোবাই যদি কিবা এটা ঘটনা ঘটিছে লগে লগে তেওঁলোকক ধৰি লৈ যায় পুলিচে, ৰাতি এনকাউণ্টাৰ কৰি মাৰি পেলায়। মানুহৰ য'ত বেমাৰ হয় তাতেহে বেজীটো দিয়ে। আজি হিমন্ত বিশ্ব শৰ্মাৰ যদি বেমাৰ হয় তেতিয়াহ'লে মোৰ গাতটো বেজীটো দিলে কাম নহ'ব। আজি জনতা ভৱনত বেমাৰ হৈছে, জনতা ভৱনত মানুহে ধৰ্ণা দিবলৈ যাব? মুখ্যমন্ত্ৰী থকা ঠাইত ধৰ্ণা দিবলৈ যাব নে কাজিৰঙাত ধৰ্ণা দিবলৈ যাব? আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জনতা ভৱনত ধৰ্ণা দিব নোৱাৰিব। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজভৱনত ধৰ্ণা দিব নোৱাৰিব। যদি ৰাজভৱনত ধৰ্ণা দিব নোৱাৰে তেতিয়াহ'লে কাজিৰঙাত ধৰ্ণা দিলে হ'ব, শিয়ালৰ আগত ধৰ্ণা দিলে শেষ হ'ব, বাঘৰ আগত গড়ৰ আগত ধৰ্ণা দিলে শেষ হ'ব। ধৰ্ণা দিব লাগিব মুখ্যমন্ত্ৰীৰ সন্মুখত, ধৰ্ণা দিব লাগিব ৰাজ্যপালৰ সন্মুখত। কোন অৰ্থত ধৰ্ণা ৰাজ্যপালৰ সন্মুখত দিব নোৱাৰিব বুলি ক'ব পৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই ক'ত পালে? হিমন্ত বিশ্ব শৰ্মাই ক'ত অধিকাৰ পালে যে সাংবাদিকে এনেকে বাইক লৈ থাকোঁতে সাংবাদিকৰ মাজত কন্দুৱা গেছ দি দিবলৈ অধিকাৰ ক'ত পালে? সাংবাদিকক এনেকুৱা নিৰ্যাতন কৰিবৰ কাৰণে অধিকাৰ ক'ত পালে? হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো গণতন্ত্ৰ ধ্বংস কৰি পেলাইছে। কোনোবাই ফেচবুকত এক লাইন লিখিলেও জেল, কোনোবাই কবিতা এটা লিখিলেও জেল, কোনোবাই যদি কিবা এটা ঘটনা ঘটিছে লগে লগে তেওঁলোকক ধৰি লৈ যায় পুলিচে, ৰাতি এনকাউণ্টাৰ কৰি মাৰি পেলায়। অসমততো গণতন্ত্ৰ বুলি বস্তুটো একোৱেই নাই। অসম ধ্বংস কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াত HBS কোম্পানী প্ৰাইভেট লিমিটেড বনাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। সকলোবিলাক সম্পত্তি তেওঁৰ পত্নীৰ নামত কৰি অসমখন লুটি পেলাব খুলিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে আমি চব মানুহ অসমীয়া মানুহ মৰি গ'লো, তেওঁ অকল জীয়াই আছে আৰু তেওঁৰ মতে অসমখন চলাব, ৰাজভৱনতো ধৰ্ণা দিব নোৱাৰিব, জনতা ভৱনতো ধৰ্ণা দিব নোৱাৰিব, আমি শিয়াল হেপা আপুনি বান্দৰৰ আগত ধৰ্ণা দিব লাগিব, তেতিয়াহ'লে এইটো তেওঁ ভুল কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ গাত খৰ হৈছে আৰু তাত মলম লগাব লাগিব। জনতা ভৱনত আমি ধৰ্ণা দিবলৈ পাব লাগিব, এইটো বন্ধ কৰিব নোৱাৰে। সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। আমি একদম সকীয়াই দিছোঁ, হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা দাদাগিৰি বন্ধ কৰক, তেওঁ হিটলাৰিজিম বন্ধ কৰক আৰু অসমত গণতান্ত্ৰিক ব্যৱস্থা বাহাল ৰাখক, নহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ওফৰাই পেলাব।